নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰজিকেলৈ সমগ্ৰ ভাৰতবৰ্ষতে ইউজিচিৰ পৰীক্ষা সম্পৰ্কীয় নটিফিকেশ্যনখনক লৈ ছাত্ৰ ছাত্ৰীসকল দুবিধাত আছে ইউজিচিয়ে নিৰ্দেশ দিছিল অহা ছেপ্টেম্বৰৰ ভিতৰত ইউনিভাৰ্চিটিৰ ফাইনেল ইয়াৰ বা সেমিষ্টাৰসমূহৰ পৰীক্ষাসমূহ কমপ্লিট কৰিব লাগিব সেই সংক্ৰান্তত বহুকেইটা খবৰ লৈ এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বহুকেইটা খবৰ আছে প্ৰথম খবৰটো হ'ল ইউজিচিৰ ফালৰ পৰা বিশ্ববিদ্যালয়সমূহক সোধা হৈছিল যে আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰিব নে নাই সেই সংক্ৰান্তত ইউনিভাৰ্চিটিসমূহে ৰেছপন্স দিছে ইউজিচিক আৰু ইউজিচি সেই কথাখিনি প্ৰকাশ কৰিছে কেনে ধৰণৰ খবৰ আহিছে প্ৰথম কথা ৰিভাইজড গাইডলাইন প্ৰকাশ কৰা হৈছিল 6 জুলাইত দ্বিতীয় কথাটো হ'ল বৰ্তমান ভাৰতত 755খন ইউনিভাৰ্চিটি আছে তাৰে ভিতৰত 120খন ডিমড ইউনিভাৰ্চিটি 274খন প্ৰাইভেট ইউনিভাৰ্চিটি 40খন চেন্ট্ৰেল ইউনিভাৰ্চিটি আৰু 321খন ষ্টেট ইউনিভাৰ্চিটি এই 755খন ইউনিভাৰ্চিটিৰ ভিতৰত 560খন ইউনিভাৰ্চিটিয়ে হয়তো পৰীক্ষা অনুষ্ঠিত কৰিছে বা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে এই 560খনৰ ভিতৰত 194খন ইউনিভাৰ্চিটিয়ে অলৰেডি পৰীক্ষা পাতিছেই বাকি থাকিল 366খন ইউনিভাৰ্চিটি এই 366খন ইউনিভাৰ্চিটিয়ে জনাইছে যে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত আৰু 27খন প্ৰাইভেট ইউনিভাৰ্চিটি আছে যি কেইখন নতুনকৈ এষ্টাব্লিছ হোৱা তাৰে প্ৰথম বেটছটো এতিয়াও ফাইনেল ইয়াৰলৈ আহি পাবলৈ বাকি আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই কথাখিনি প্ৰযোজ্য নহয় তেওঁলোকে পৰীক্ষা পাতিব নালাগে বাকি এতিয়া আমি গম পালো যে 755খনৰ 366খন ইউনিভাৰ্চিটিয়ে পৰীক্ষা পাতিব বুলি ইউজিচিক জনাইছে আৰু তাৰে ভিতৰত আমাৰ অসমৰ ইউনিভাৰ্চিটিসমূহ আছে কাৰণ অসমৰ ইউনিভাৰ্চিটিসমূহৰ শেহতীয়া নটিফিকেশ্যন যোগে আমি এইখিনি কথা গম পাইছোঁ সকলো ইউনিভাৰ্চিটিয়ে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি থিৰাং কৰিছে এইটো আছিল প্ৰথম খবৰ আৰু এই সংক্ৰান্তত আজি বহুকেইটা বাতৰিও প্ৰকাশ পাইছে 366 ইউনিভাৰ্চিটিজ টু কণ্ডাক্ট ফাইনেল ইয়াৰ এক্সামছ বাই ছেপ্টেম্বৰ ইউজিচি দ্বিতীয়টো খবৰ হৈছে ইতিমধ্যে আদালতৰ মজিয়ালৈ গৈছে ইউজিচিৰ গাইডলাইনখন এই বাতৰিটোলৈ মন কৰিব ইণ্ডিয়া ৱাইড পেৰেণ্টছ এছ'চিয়েশ্যন টু মুভ সুপ্ৰিম কোৰ্ট এগেইনষ্ট ইউজিচি যিটো সমগ্ৰ ভাৰতবৰ্ষৰ এটা পেৰেণ্ট এছ'চিয়েশ্যন আছে তেওঁলোকে মহামান্য উচ্চতম ন্যায়ালয়লৈ যাবলৈ ওলাইছে আৰু ইয়াৰ কাৰণ হৈছে ইউজিচিৰ যিখন নটিফিকেশ্যন যি নটিফিকেশ্যন যোগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে তাৰ বিৰোধিতা কৰি তেওঁলোকে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব আৰু সেই কথা ইতিমধ্যে তেওঁলোকে জনাইছে অনুভা শ্ৰীবাস্তৱা সাহাই নামৰ এগৰাকী উকিলে এই ক্ষেত্ৰত আগভাগ লৈছে আৰু তেখেতে কৈছিল we will be filing the petition in the Supreme Court today on behalf of the students and the association এইটো বাতৰি আছিল 17 জুলাই অৰ্থাৎ কালিৰ তেওঁলোকে জনাইছিল গোটেই ভাৰতবৰ্ষৰ যি পৰিস্থিতি বৰ্তমান কৰোনাৰ এই ভয়াৱহ সংক্ৰমণৰ সময়ত পৰীক্ষা পতাটো সম্ভৱপৰ নহয় আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ইউজিচিৰ গাইডলাইনখনৰ বিৰোধিতা কৰি আবেদন জনাব এইটো আছিল কালিৰ বাতৰি আৰু ইতিমধ্যে আৰু এটা খবৰ ওলাই আহিছে আজি লেটেষ্ট বাতৰি হেতু এই টুইটটোলৈ লক্ষ্য কৰিব বৰুণ সৰদেশাই তেখেতে জনাইছে ইণ্ডিয়া হেজ ক্ৰছড 10 লাখ মাৰ্ক ফৰ কোভিড কেसेस yet UGC India is adamant on compulsory examinations we have written to them and requested reconsideration multiple times but to no avail hence Yuva Sena has filed a writ petition PIL in the Supreme Court of India ইতিমধ্যে এখন PIL অৰ্থাৎ writ petition দাখিল কৰা হৈছে Yuva Sena হৈছে শিৱসেনাৰ সহযোগী সংগঠন আৰু এই সংগঠনটো মহাৰাষ্ট্ৰৰ হয় তেওঁলোকে সুপ্ৰিম কোৰ্টত এখন ৰিট পিটিশন দাখিল কৰিছে লেখ আবেদন দাখিল কৰিছে ইতিমধ্যে দাখিল কৰা হৈছে সেই ৰিট পিটিশনখন আৰু তাৰ প্ৰতিলিপিও তেওঁলোকে টুইটটোৰ সৈতে গাঁঠি দিছে এখন অৱশ্যে মাৰাঠী ভাষাত আছে কিন্তু ইতিমধ্যে অফিচিয়েল টুইট যোগে তেওঁলোকে জনাইছে যে ইউজিচিৰ এই নিৰ্দেশনাৰ বিপক্ষে তেওঁলোকে দাখিল কৰিছে লেখ আবেদন আৰু ইতিমধ্যে এইটো ব্ৰেকিং নিউজ হিচাপে ওলাই আহিছে ব্ৰেকিং শিৱসেনা লিডাৰ AU Thackeray files a writ plea in the Supreme Court questioning the UGC's decision to conduct exams. আৰু ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই খবৰটো আৰু এটা খবৰ ইতিমধ্যে কালি বম্বে হাইকোৰ্টতো আৰু এখন লেখ আবেদন দাখিল কৰা হৈছিল এই বিষয়টোক লৈ ইউজিচিৰ এই নটিফিকেশ্যনখনক লৈ আৰু এই আবেদন দাখিল কৰিছিল এটা ছাত্ৰ সংগঠন আৰু 5 গৰাকী আইনৰ ছাত্ৰই মহাৰাষ্ট্ৰৰ বম্বে হাইকোৰ্টত এই আবেদন দাখিল কৰা হৈছে কালি এনেদৰে বহুকেইটা খবৰ আহি আছে ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যনৰ নটিফিকেশ্যনখনৰ সৈতে জড়িত গতিকে শীঘ্ৰে হয়তো নতুন খবৰ আহিব পাৰে আমি আপোনালোকক জনাই থাকিম আপডেট কৰি থাকিম
আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লেটেষ্ট আপডেটৰ বাবে ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ